ওম শান্তি। আজি 15 জানুৱাৰী 2025 সাকাৰ মুৰলীৰ পৰা কাহিনী। এবাৰ এটা শিৱ মন্দিৰত কিছু ভক্তই আকুলভাৱে পৰমাত্মাক প্ৰাৰ্থনা জনাইছিল, হে প্ৰভু, এই লেতেৰা পংকিল জগতৰ পৰা আমাক লৈ যোৱা। প্ৰাৰ্থনাত আপোন পাহৰা হোৱা ভক্তসকলৰ কাণলৈ যেন হঠাতেই মন্দিৰৰ শিৱলিংগৰ পৰা এক কণ্ঠস্বৰ ভাহি আহিল, হে মোৰ মৰমৰ ভক্তসকল, মই নিৰহংকাৰী ভগৱানে এই পতিত জগতলৈ এজন পতিত মনুষ্যৰ শৰীৰত আহিছোঁ। মই তোমালোকক বৈকুণ্ঠৰ মালিক বনাবলৈ আহিছোঁ। সেইকাৰণে তোমালোকে এতিয়া মোৰ লগত পবিত্ৰ বুদ্ধিৰে সকলো সম্বন্ধ স্থাপন কৰা। আকাশবাণী শুনি ভক্তসকল আনন্দত আপোন পাহৰা হ'ল আৰু তৎক্ষণাৎ কথাটো গোটেই গাঁৱতেই বিয়পি পৰিল। ভগৱানে আমাক পঢ়াবলৈ, জ্ঞান দিবলৈ আহিছে, এই কথাটো সকলোৰে মুখে মুখে প্ৰচাৰ হ'ল। পৰমাত্মাৰ এই বাণীয়ে ভগৱানৰ গ্লানি কৰি ফুৰা লোককো স্তম্ভিত কৰিলে আৰু পৰমাত্মাৰ ওচৰ চাপিবলৈ ধৰিলে। এই কাহিনীটোৰ পৰা আমি এই শিক্ষাটোৱেই লাভ কৰোঁ যে পৰমাত্মাৰ লগত সৰ্বসম্বন্ধ স্থাপন কৰাসকলেই এই জগতৰ সৰ্ববন্ধনৰ পৰা মুক্ত হৈ সম্পূৰ্ণ ফৰিষ্টা হ'ব পাৰে। ওম শান্তি।